অখিল গগৈক আউট কৰি কোনকেইখন আসন আচলতে এজেপিক দিয়া হ'ল আমি এই মুহূৰ্তত পুনৰ জানিবলৈ চেষ্টা কৰিম। সৈয়দ জাহিৰ হুছেইন আছে আমাৰ লগত। কি ক'ব আচলতে যি হয়, আমি আগতে কোৱা নিচিনাকৈ যে সংখ্যালঘু বিধায়কৰ হেঁচাত পৰি কংগ্ৰেছে অখিল গগৈক মিত্ৰতাৰ পৰা আউট কৰিলে। আৰু কাৰণ সংখ্যালঘু বিধায়কে বিচাৰে যে অখিল গগৈক সংখ্যালঘু সমষ্টিত প্ৰৱেশ দিব নালাগে, এণ্ট্ৰি দিব নালাগে। চ' কংগ্ৰেছৰ পৰা আউট হ'ল এই মিত্ৰতাৰ ফৰ্মুলাৰ পৰা, কংগ্ৰেছৰ পৰা যি মিত্ৰতাৰ ফৰ্মুলা অখিল গগৈ আউট হ'ল। এতিয়া আহিল লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈক 12টা ছিট দিছে। কোনকেইটা 12টা ছিট? খোৱাং, মধ্য গুৱাহাটী, চেণ্ট্ৰেল গুৱাহাটী অৰ্থাৎ বিনাকান্দি, শদিয়া, বৰহমপুৰ, ডিব্ৰুগড়, বজালী, সৰুপথাৰ, ধেমাজি আৰু বৰাকৰ এটা সমষ্টি। 12টা ছিট দিছে যদিও আমাৰ হাতত আহিছে 10টা সমষ্টিৰ নাম আৰু 2টা সমষ্টি এতিয়াও তেওঁলোকৰ মাজতো অলপ খেলি মেলি হৈ আছে কাৰণে আমি দিয়া নাই। তাৰ বিপৰীতে ৰঙিয়া আৰু সৰভোগ ভৱানীপুৰ দিছে CPM-ক, বিহালী দিছে CPIML-ক আৰু ডিমৌ দিছে CPI-ক। এতিয়া যদি আপুনি ভালদৰে এই গোটেই সমষ্টিকেইটা চায়, বিশেষকৈ লুৰিণজ্যোতি গগৈৰ এই 12টা সমষ্টিৰ ভিতৰত প্ৰতিদ্বন্দ্বিতা কৰা এটাই ভাল ছিট আছে, খোৱাংটোৱে যি তেওঁলোকে অলপ এটা পৰ্যায়লৈ আহিব পাৰে। কিন্তু বাকীকেইটা ছিট নন ছিৰিয়াছ ছিট, অৰ্থাৎ কোনো ধৰণে প্ৰতিদ্বন্দ্বিতা দিব পৰা। এতিয়া ডিব্ৰুগড়, বজালী, সৰুপথাৰ, ধেমাজি, বৰাক এইবিলাকত জাতীয় পৰিষদৰ কোনো অস্তিত্বই নাই, কোনো ভেটিয়ে নাই। বছৰত এবাৰ যদি লুৰিণজ্যোতি গগৈ বৰাকলৈ যায় আৰু তাত যদি আমি ছিট জিকিম বুলি আশা কৰে, সেইটো মই ভাবোঁ সেইটো আৰু এটা কল্পনাৰ বাহিৰত। চ' এইকেইটা দিব লাগে কাৰণে দিছে। তেওঁলোকে ক'ব পাৰিব আমি 12টা ছিট পালোঁ আমি, কিন্তু তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব পৰা এটাই ছিট আছে, খোৱাং। চ' তাৰমানে টেকনিকেলি স্পিকিং এই 12টা ছিট এবছলিউটলি কংগ্ৰেছৰে এৰি দিয়া ছিট। আৰু এইকেইটাত কংগ্ৰেছেও জানে তেওঁলোকেও নিজিকে, জাতীয় পৰিষদে জানে তেওঁলোকেও নিজিকে। এতিয়া আপুনি CPIML বিহালী, আমি যদি উপনিৰ্বাচন চাওঁ আমি গম পাম যে CPIML-ৰ ভেটি কিমান তাত আছে। চ' এইটো কোনো ধৰণে তেওঁ এৰি দিয়া নিচিনা ছিট। আপুনি ডিমৌ সমষ্টিটোত যদি চায়, যিহেতু লুৰিণজ্যোতি গগৈৰ লগতে মিত্ৰতা হ'ল, ৰাইজৰ দলৰ লগত মিত্ৰতা নহ'ল। চ' ৰাইজৰ দলৰ এগৰাকী প্ৰাৰ্থী আছে তাতে, কংগ্ৰেছৰ প্ৰাৰ্থী আছে, ইয়াতে CPI দিব। চ' আপুনি ইয়াতো আন্দাজ কৰিব পাৰিব যে এইটো ছিট এনেই নামকে ৱাস্তে মিত্ৰ দলক দিছে। এতিয়া আমি আহোঁ কাৰ্বি আংলঙলৈ। কাৰ্বি আংলঙত আগতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা ভালকৈ কৰিয়ে পোৱা নাই APHLC-য়ে। চ' সেই তেওঁলোকক 1টা বা 2টা ছিট দি তেওঁলোকক মুখখন বন্ধ কৰি এটা দেখুৱাব বিচাৰিছে আমি বিৰোধী মিত্ৰজোঁট বুলি দেখুৱাব বিচাৰিছে। কিন্তু এই গোটেই তালিকাখনৰ পৰা মই যিমান দূৰ মোৰ লাগে যে এটাই ছিট আছে য'ত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। আৰু কিন্তু তাৰ পৰাও আজি যদি খোৱাঙত চাই, আজি আমাৰ ইতিমধ্যে বিদ্ৰোহ দেখা গৈছে। বিদ্ৰোহ উকমুকনি বুলি নহয়, বিদ্ৰোহ অলৰেডি হৈছে। তাত তেওঁলোকৰ সমৰ্থক, তাত এজন প্ৰত্যাশী বিজু দুৱাৰা বুলি, তেখেতে একদম স্পষ্ট ভাষাত তেওঁ বিদ্ৰোহ প্ৰকাশ কৰিছে যে ইয়াত বাহিৰৰ মানুহ, যিহেতু লুৰিণজ্যোতি গগৈ সেই সমষ্টিৰ বাসিন্দা নহয়, তেওঁ বাহিৰৰ পৰা আহিছে, কাৰণ আমদানি কৰা মানুহ বা চালানী মানুহ আমাক ইয়াত প্ৰয়োজন নাই। চ' মই ভাবোঁ সেই ফেক্টৰটো কিন্তু গুৰুত্বপূৰ্ণ ফেক্টৰ, যে খোৱাঙত ক'ৰ পৰা অল অফ এ ছাডেন কিয় আহিলে, কিয় নাহৰকটীয়াত তাত নেখেলিলে লুৰিণজ্যোতি গগৈ, কেৱল হাৰাৰ কাৰণে তাতে নেখেলিলে নেকি? চ' এনে কেতবোৰ প্ৰশ্ন আহিব। চ' এইখন তালিকাত মই ভাবোঁ কম্প্ৰমাইজ। এটা কথা, বিনাকান্দিটো যথেষ্ট টাফ হ'ব, কাৰণ আজমল বিনাকান্দিটোতো লুৰিণজ্যোতি গগৈহঁতে এই ছিটটো এনেই লৈছে। ইয়াতো কংগ্ৰেছৰ পৰাও তেওঁলোকে সন্মুখীন হ'ব, প্লাছ আজমল হেভি ৱেট আৰু এইটো ছিটতো তেওঁলোকৰ কোনো খাচ লাভ নহ'ব। বৰহমপুৰ ৰাজেন গোহাঁই, এতিয়া ৰাজেন গোহাঁই ইজ এন অল্ড হৰ্চ। এতিয়া ধৰক তেওঁ একচুৱেলি আজি ইমান দিনে থকাৰ পিছত তেওঁৰ ৰাজনৈতিক অস্তিত্ব কিমান আছে। আজি ধৰক লুৰিণজ্যোতি গগৈ দলত ৰাজেন গোহাঁই বা অজিত ভূঞা, দে আৰ অৰ্নামেণ্টেল, এটা বাহিৰৰ পৰা দেখিবলৈ যে আমাৰ লগত এজন প্ৰাক্তন মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, এজন প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ, কিন্তু টেকনিকেলি স্পিকিং তেওঁলোকৰ যিটো ভেটিটো নাই। কাৰণ অজিত ভূঞাৰতো কোনো পাৰ্টীয়ে নাই, দলেই নাই। ৰাজেন গোহাঁই আজি কালি পৰহি ইয়াৰ পৰা আহি পেলাই ইয়ালৈ আহিছে। চ' তেওঁক গ্ৰহণযোগ্যতাটো কিমান আছে, তাতেই জাতীয় পৰিষদ এটা নতুন জন।
চ' সেইকাৰণে এইবিলাক চিটৰ কোনো মূল্য নাই বুলি মই ভাবোঁ তেওঁলোকে ল'বৰ কাৰণে লৈছে কিন্তু ছিৰিয়াছ প্লেয়াৰ আছিলে অখিল গগৈ মই কিন্তু এতিয়াও ভাবোঁ যে ব্যক্তিগতভাৱে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ দুয়োগৰাকী স্মাৰ্ট পলিটিচিয়ান মই স্মাৰ্ট পলিটিচিয়ান বুলি এইকাৰণে কৈছোঁ অখিল গগৈয়ে ভাবে যে মই মিত্ৰতা নকৰিলেও মই হয়তো ৩-৪টা ছিট এবাৰ জিকি যাম কাৰণ শ্বেৰমান আলী ৰচিদ মণ্ডল এনেকৈ কেইটামান ছিট আছে নাওবৈশ্যা এনেকৈ কেইটামান ছিট আছে তেওঁলোকে হয়তো তাত জিকি গুচি আহিব তেতিয়া অখিল গগৈয়ে ভাবে যদি মই শিৱসাগৰতো জিকি যাওঁ আৰু মোৰ যদি ৩টা বা ৪টা বিধায়ক হৈ যায় মই 300% 400% এটা গেইন কৰিম লুৰিণজ্যোতি গগৈয়ে ভাবে যে যোনে যি পাই পাওক মই ছিটটো ল'ব লাগে মানুহক দেখুৱাব লাগে মই জিকি আহিলে হ'ল কাৰণ তেওঁ ধৰক তেওঁৰো ঠিকে আছে ভবা কথাটো কাৰণ 2-3টা ইলেকশ্যন তেওঁ হাৰিছে তেওঁৰ নেতৃত্বত তেওঁ ব্যক্তিগতভাৱে হাৰিছে চ' সেই হিচাপত তেওঁৰো সেইকাৰণে মই তেওঁক স্মাৰ্ট পলিটিচিয়ান বুলি কৈছোঁ যে বাকী মোক জিকা ছিট দিয়ক নিদিয়ক মোৰ কোনো মতলব নাই মই জিকি আহিব লাগে কাৰণ তেওঁ এইটো কথা জিকিছে যদি কংগ্ৰেছৰ লগত মিত্ৰতা নকৰে 3-কোণীয়া 4-কোণীয়া হ'লেতো এনেও হাৰিব এটলিষ্ট এতিয়া মই কৈছোঁ যে ক'ৰবাত নহয় ক'ৰবাত এটা প্ৰতিদ্বন্দ্বিতা হ'ব জিকা হৰাটো পিছত হ'ব কিন্তু প্ৰতিদ্বন্দ্বিতা হ'ব কিন্তু তেওঁ অবভিয়াছলি কংগ্ৰেছৰ ফালৰ পৰা সন্মুখীন হ'ব তেওঁ যদি আৰু পাৰ্চনেল অংক কৰি পেলাই ৰাইজৰ দলৰ পৰা এজন কেণ্ডিডেট নিদিয়ে তেতিয়া বেলেগ কথা আৰু সেইটো তেওঁ ব্যক্তিগত ইকুৱেশ্যন এটা কৰিব লাগিব এটা অংক কৰিব লাগিব অখিল গগৈৰ লগত যে অখিল দা মোক আৰু এইটো নিদিব মই জিকিব বিচাৰিছোঁ সেইটো এটা তেওঁলোকৰ ব্যক্তিগত আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে বাট অখিল গগৈ নিদিবও পাৰে কিন্তু এই তালিকাখনত উইনিং কেণ্ডিডেট মই মোৰ দৃষ্টিত দেখা নাই আৰু নন ছিৰিয়াছ ছিটত মানে তেওঁলোকক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিছে চ' কংগ্ৰেছৰ কাৰণেও ভাল যে এইকেইটা ছিট আমি এনেও নিজকো এইকেইটাক দি পেলাই মিত্ৰতাটো থৈ দিয়ে যে এটা মানুহক দেখুৱাবৰ কাৰণে ইজি হয় এবছলিউটলি এইকেইটা ছিটত একচুৱেলি ৱাক অভাৰ দিয়াৰ ছিট চ' সেইটো হিচাপত আজি উজনিত বিজেপিক বহুকেইটা ছিটত ৱাক অভাৰ দি দিয়াৰ নিচিনা পৰিৱেশ এই তালিকাখনত দেখা গৈছে আৰু য'ত অখিল গগৈৰো এটা পাৰ্টি হৈ যাব এতিয়া কাৰণ তেওঁ কেণ্ডিডেট দিব চ' আজি বা কাইলৈৰ ভিতৰত মই ভাবোঁ অখিল গগৈয়ে 40ৰ পৰা 45টা ছিটৰ এখন তালিকা ঘোষণা কৰিব আৰু এতিয়া মানে বিভিন্ন জেগাত 3-কোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব য'ত থাকিব ৰাইজৰ দল কংগ্ৰেছ বা AGP মিত্ৰ দল আৰু ইফালে বিজেপি মিত্ৰ দল চ' 3-কোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব আৰু 3-কোণীয়া প্ৰতিদ্বন্দ্বিতা হ'লে এনেও এইবিলাক জেগাত কংগ্ৰেছৰ ইমান দখল নাই চ' এই পৰিপ্ৰেক্ষিতত বস্তুটো অংকটো আৰু অলপ মই ভাবোঁ জটিলতা কমি গৈছে কংগ্ৰেছৰ কাৰণে মই ভাবোঁ এইটো এটা খুব ভাল নহয় কিন্তু ব্যক্তিগতভাৱে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ কাৰণে এইটো এটা স্মাৰ্ট পলিটিক্স কৰিছে তেওঁলোকে স্মাৰ্ট পলিটিচিয়ান তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ হয়তো সিদ্ধি হ'ব মানে এটা লেভেললৈ হয়তো লুৰিণজ্যোতি গগৈক প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব যদি ৰাইজৰ দলে আকৌ খোৱাঙত এজন দি দিয়ে তেতিয়াহ'লে গোটেই অংকটো বদলি যাব এতিয়া আকৌ মন কৰিব লাগিব যে বিজু দুৱাৰা বিজিত সন্দিকৈ ইহঁতৰ এইকেইজন নেতাই কেনেধৰণৰ ভূমিকা পালন কৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব পৱন সিং ঘাটোৱাৰৰ এটা সৰু সুৰা ৰোল থাকিব যদিও তেওঁ এগেইন হি ইজ এ অল্ড হৰ্চ তেওঁ হয়তো এতিয়া মানে সেই পৰ্যায়ত নাই য'ত তেওঁ এক্টিভলি মবিলাইজ কৰিব পাৰিব চ' ডেফিনেটলি কংগ্ৰেছৰ কাৰণে বা বিজেপিৰ কাৰণে মই ভাবোঁ লিটল এডভান্টেজ এই তালিকাখনৰ পৰা লুৰিণজ্যোতি গগৈ ব্যক্তিগত স্বাৰ্থ সিদ্ধি হৈছে অখিল গগৈয়ে ভাবে যে মই থাকিলেও নাথাকিলেও 3-4টা মই বিধায়ক জিকাই আনিব পাৰিম চ' আৰু কংগ্ৰেছৰ মুছলিম বিধায়কৰ কাৰণে ইটছ এ উইন যে আমি অখিল গগৈক এণ্ট্ৰি দিয়াৰ পৰা বাধা দিলোঁ নিশ্চয়কৈ ধন্যবাদ আৰু এনেদৰে এতিয়া এখন তালিকা প্ৰস্তুত কৰা হৈছে যিখন তালিকা আমাৰ হাতত আছে আৰু কাইলৈ চূড়ান্ত হ'ব বিৰোধী ঐক্য মঞ্চৰ কোন ক'ত খেলিব বা কেনেধৰণে এই পাৰ্টি তালিকা প্ৰকাশ পাব